ফাইনালি বন্ধুসকল আজি দিনটোতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল অসমৰ ছাত্ৰ ছাত্ৰী আছে তো বন্ধুসকল সেইসকল ল'ৰা ছোৱালীয়ে আপোনালোকে মাহেকত আপোনালোকে 2500কৈ টকা আপোনালোকে লাভ কৰিব, অৰ্থাৎ আপোনালোকে 2500কৈ টকা আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোক কোনসকল ল'ৰা ছোৱালীক এই টকাটো দিয়া হ'ব? তো বন্ধুসকল আপোনালোকে এই টকাটো লাভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কেনেধৰণে আপোনালোকে এই টকাটো লাভ কৰিব, কেনেধৰণে চৰকাৰৰ ফালৰ পৰা এই টকাটো দিয়া হ'ব, তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোতে জনাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে এই টকাটো লাভ কৰিব, কোনসকল লোকে আপোনালোকে লাভ কৰিব। তো তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি ঘোষণা কৰিছে। আজি আমি এটা ডাঙৰ স্কিম এটা এনাউন্স কৰিছোঁ, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2500 টকা মাহেকী তেওঁলোকে লাভ কৰিব, যাতে ইণ্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা এই আঁচনিখন আজি কেবিনেটে অনুমোদন জনাইছে। 1 তাৰিখৰ পৰা এই আঁচনিখনৰ আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 1 জুনৰ পৰা। আৰু এই আঁচনিখনৰ সুবিধা ল'বৰ কাৰণে গ্ৰেজুৱেট ষ্টুডেণ্টজন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হ'ব নোৱাৰিব, অকল চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ৰে ছাত্ৰ ছাত্ৰী হ'ব লাগিব। ৰাজহুৱা শব্দটো আমি এইকাৰণে উল্লেখ কৰিছোঁ যে 2-1খন আমাৰ অসমত প্ৰাইভেট ইউনিভাৰ্চিটি আছে, তেওঁলোক ঠিক ফিজৰ দৰে নহয়, সামাজিক সংস্থাই চলাইছে, তেওঁলোকক আমি এই আঁচনিখনৰ সুবিধা দিম। এই আঁচনিখনৰ লগতে ইউনিভাৰ্চিটিত যিসকলে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চ কৰা ষ্টুডেণ্টসকলকো আমি জীৱন প্ৰেৰণা স্কিম আমি আগবঢ়াম। তেওঁলোককো আমি এই আঁচনিখনৰ জৰিয়তে এটা এককালীন সাহায্য আমি আগবঢ়াম। আৰু দিব্যাংগ ৰিচাৰ্চ কৰাসকলক আমি নৰ্মেল ৰিচাৰ্চ স্কলাৰতকৈ আমি দুগুণ আগবঢ়াম। ৰিচাৰ্চ স্কলাৰসকলক 20,000 টকা আৰু দিব্যাংগ ৰিচাৰ্চ স্কলাৰসকলক আমি 40,000 টকা আগবঢ়াম।